কথাৰ মানুহ হাগ্ৰামা কোকৰাঝাৰত গৌৰাং নদীৰ পাৰত জুবিন উদ্যান সাজু 30 বিঘা ভূমি ব্যয় 30 কোটি জুবিনৰ মায়াবিনীৰে বিটিচিৰ অভিলেখ 6 নৱেম্বৰ নলবাৰী ৰাস সমিতিৰ এক মায়াবিনী অনুষ্ঠানত অংশগ্ৰহণ কৰি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কৰিছিল এক গুৰুত্বপূৰ্ণ ঘোষণা কোকৰাঝাৰত স্থাপন হ'ব জুবিনৰ স্মৃতিত বিশ্ব পৰ্যায়ৰ উদ্যান সূৰ্যকণ্ঠৰ জন্মদিনত 25,000 শিল্পীৰ মায়াবিনী পৰিৱেশন 18 নৱেম্বৰত কোকৰাঝাৰতো ইয়াতে ডাবল কোন মানুহ দেখাই পেলাই মোৰ ফাংচনটো কৰিম নাই কোঠে অসমত যদি 1 লাখ হৈছে মই 2 লাখ দেখাই দিম হ'ব সেইদিনা 18 নৱেম্বৰত ফাউণ্ডেশ্যন ষ্টেণ্ডটো আমি লে কৰিব জুবিন গাৰ্ডত এই মেমৰিয়েল পাৰ্ক আৰু স্পেচিয়েল গাৰ্ডেন কথা দি কথা ৰাখিলে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে অসমীয়াৰ হিয়াৰামঠু শিল্পীগৰাকীৰ 53 সংখ্যক জন্মদিনত কোকৰাঝাৰৰ গৌৰাং নদীৰ পাৰত সাজু কৰা হ'ল জুবিন উদ্যান ভূমি 18 নৱেম্বৰত হাগ্ৰামা মহিলাৰীয়ে স্থাপন কৰিলে জুবিন গাৰ্গ উদ্যানৰ আধাৰশিলা ৰোপণ কৰা হ'ল 53 জোপা নাহৰ গছপুলি 25 পৰা 30 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া জুবিন পাৰ্কত কি থাকিব সকলো অসম লাইভ 24 সন্মুখত ব্যাখ্যা কৰিলে বিটিচি প্ৰধানগৰাকীয়ে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ পৰা জুবিন গাৰ্গৰ জন্মদিনৰ উপলক্ষে বহুত প্ৰগ্ৰাম আছে প্ৰথমে আমি জুবিন গাৰ্গৰ নামত আমি ভাল এটা পাৰ্ক আমি ফাউণ্ডেশ্যন কৰিছোঁ পাৰ্কখনত আমাৰ চিলড্ৰেনসকলৰ যিখিনি এই পাৰ্কত সোমালে চিলড্ৰেনসকলে যাতে কোনো অভাৱ নহয় এনেকুৱা ফেচিলিটি আমি বনাব খুজিছোঁ যেনে ছুইমিং পুল হওক বা চিলড্ৰেনছ পাৰ্কৰ মানে খেলুৱৈসকলে হওক মুঠতে অভাৱ নহ'ব ভাল 20 to 30 crore ওপৰত হ'ব বিটিচি প্ৰধানগৰাকীৰ এই সাহসী পদক্ষেপৰ বাবে নিজকে ধন্য বুলি গৰ্ব কৰিলে বিটিচিৰ বড় নেতৃত্বই আজি আমি এটা ৰেকৰ্ড ভংগ কৰিবলৈ গৈ আছো জুবিন গাৰ্গৰ যে মায়াবিনী গান এটো বড়ো ভাষাত প্ৰায় 25,000 মানুহে আজি গাব আৰু হয়তো এই ৰেকৰ্ডটো কোনো ভংগ কৰিব নোৱাৰিব আমাৰ গোটেই অসমৰ ৰাইজে বুজি পাব যে জুবিন গাৰ্গ আমাৰ বড়োসকলৰ কাৰণে কিমান প্ৰিয় মানে গীতিকাৰ এই কথাটো মানে ৰাইজে গম পাব আৰু এই কাৰণে মানে হাগ্ৰামা মহিলাৰীক ধন্যবাদ দিব লাগিব বাৰ্থডে আমাৰ বিটিচি চৰকাৰৰ আহ্বানত আজি আমি একেলগে তেখেতক আমি সন্মান যাচিব পাৰিছোঁ তো খুব সুখী অনুভৱ কৰিছোঁ তেখেতে য'তে নাথাকক ভালকৈ থাকক সদায় আমাৰ মাজত থাকক এইটোকে মই কামনা কৰিছোঁ একেদিনাই সন্ধিয়াৰ ভাগত জুবিন গাৰ্গক আন এক শ্ৰদ্ধাঞ্জলি জনাই বিটিচিবাসীয়ে অসমীয়াৰ লগতে বড়ো ভাষাত 25,000 শিল্পীৰ মায়াবিনী পৰিৱেশন আৰু গঢ়িলে এছিয়ান বুকছ অফ ৰেকৰ্ড গৌৰাং নদীৰ পাৰত মায়াবিনী পৰিৱেশন কৰাৰ পিছতে এছিয়ান বুকছ কৰ্তৃপক্ষই হাগ্ৰামাৰ হাতত অৰ্পণ কৰিলে ৰেকৰ্ডৰ স্বীকৃতি সন্ধিয়া ৰং বিৰঙেৰে মায়াময় হৈ পৰিল গৌৰাং নদীৰ পাৰ সকলো জাতি জনগোষ্ঠী হিন্দু মুছলিম খ্ৰীষ্টান সকলো ধৰ্মৰ লোকৰ মিলনভূমি হৈ পৰিল গৌৰাং নদীৰ পাৰ প্ৰকৃততে জুবিন গাৰ্গে বিচৰা সপোনৰ অসমখন যেন প্ৰাণৰ শিল্পীগৰাকীক আগতীয়াকৈ উপহাৰ দিলে হাগ্ৰামা মহিলাৰীয়ে গৌৰাং নদীৰ পাৰত সকলো লোকৰ উঠত মায়াবিনীৰ সুৰ মুখত জয় জুবিন দা ধ্বনি কোকৰাঝাৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট অজয় গুপ্তাৰ সহযোগত ৰমেন কলিতা ৰিপৰ্ট অসম লাইভ 24